নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। অৱসৰণ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে আদি আৰু অদিতি ঘৰলৈ আহি গেটত তলা মৰা দেখি আদি আচৰিত হৈ পৰিছিলে আৰু আদিয়ে এইটো আকৌ নতুন কি নিয়ম ওলাল 10টা বজাতে তলা মৰা বুলি অদিতিৰ আগত কৈছিলে। আৰু তেতিয়া অদিতিয়ে দেউতাকে কোৱা কথাবোৰ মনত পৰি আছিল আৰু অদিতিয়ে আদিক দেউতাই মোক কৈছিলে 10টা বজাৰ পিছত তলা মাৰিম বুলি আদিৰ আগত কৈছিলে আৰু আদিক বেলেগলৈ যাবলৈ লগ ধৰিছিলে। আৰু তেতিয়া আদিয়ে এইখন ঘৰত মোৰো অধিকাৰ আছে, গতিকে মই এইখন ঘৰতে থাকিম, লাগিলে মই গেট পাৰ হৈ যাম বুলি অদিতিৰ আগত কৈছিলে। আৰু সেই সময়তে অধীৰ আহিছিলে আৰু অধীৰে আদিহঁতক চাবিটো খুলি দি আদিহঁতক ভিতৰলৈ লৈ গৈছিলে। আৰু দেউতাকে এই সকলোবোৰ কথা গম পাই দেউতাকৰ বহুত খং উঠা দেখিবলৈ পাইছিলে। আৰু আজিৰখনতে দেখিবলৈ পাব আদিৰ দেউতাক অধীৰৰ ওচৰলৈ যাব আৰু অধীৰৰ ওচৰলৈ গৈ তই কিয় কালি সিহঁতক তালা খুলি দিছিলে, তোকতো মই এইবোৰ কৰিবলৈ মানা কৰিছিলো, আজিৰ পৰা যদি তই এনেকুৱা ভুল কৰ তেনেহলে তই সিহঁতৰ লগতে আৰু এইখন ঘৰত থাকিব নোৱাৰিবি বুলি অধীৰৰ আগত কব। এতিয়া বাৰু অধীৰে দেউতাকক কি কব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। আনফালে আজিৰ খনটিত অদিতিয়ে আদিক এনেকৈ ঘৰত অশান্তি কৰি মই চাকৰিটো কৰি নাথাকো, চাকৰিটো নহলে মই বাদ দিওঁ, তেতিয়াহলে ঘৰখনতো শান্তি হব বুলি আদিৰ আগত কব। আৰু তেতিয়া আদিয়ে তুমি আমাৰ ঘৰখনৰ বাবে তোমাৰ চাকৰিটো তুমি বাদ দিব নালাগে, লাগিলে আমি এইখন ঘৰতে নাথাকো বুলি অদিতিৰ আগত কব। এতিয়া বাৰু অদিতিয়ে আদিক কি কব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।